নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল সাহাব ডিকেজে ব্লগলৈ স্বাগতম জনাইছো। আজি এটি নতুন ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু এই ব্লগটো এটি ব্যতিক্ৰমী ব্লগ হ'ব। তো ভিডিঅ'টোৰ লগত জড়িত থাকিলে আপোনালোকে গোটেই গম পাব। তো আমাৰ যিটো সময়ত আমাৰ অসমৰ ডেকাসকলে কাম বিচাৰি বিদেশলৈ বা বহিৰাজ্যলৈ যাব লগা হৈছে, তেনে সময়তে আমাৰ ঢেকীয়াজুলিৰ এজন উদ্যমী যুৱকে এক কৰ্মসংস্কৃতি গঢ়ি তুলিছে। তাৰ ভিডিঅ'টো আজি প্ৰস্তুত কৰিবলৈ মই আহিছোঁ আৰু আপোনালোকে এই পিছফালে দেখিবলৈ যে পাইছে, এটি ডাঙৰ ফাৰ্ম আমাৰ এজন অসমীয়া ডেকাই খুলিছে, য'ত লেয়াৰ মুৰ্গী মানে কণী পৰা ব্ৰইলাৰ মুৰ্গী ইয়াত তেওঁ ৰাখিছে। মানে এইটো চাগে আমাৰ শোণিতপুৰত প্ৰথম হ'ব, য'ত মানে আপোনাৰ কণী পৰা মুৰ্গীৰ এটি ফাৰ্ম কৰিছে। তাৰে ভিডিঅ'টো আজি মই প্ৰস্তুত কৰিবলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে জড়িত থাকিব, আপোনালোকে গম পাব। গোটেইখিনি মই ভিতৰত গৈ পেলাই দেখাই আছোঁ। এয়াই হৈছে ফাৰ্মৰ এৰিয়াটো, এক বিশাল এৰিয়া আৰু ইয়াত লেয়াৰ মুৰ্গী পালিছে। তো মই ভিতৰত গৈ আছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে বাহিৰৰ পৰা, এয়া হৈছে লেয়াৰ মুৰ্গীৰ ফাৰ্ম। আমাৰ এজন অসমীয়া ডেকাই ফাৰ্মটো কৰিছে আৰু যিটো সময়ত যিকোনো কামৰ কাৰণে আমাৰ অসমৰ পৰা ডেকা ল'ৰা ছোৱালী বিদেশলৈ গৈ আছে কাম বিচাৰি পেলাই, সেই সময়তে আমাৰ ঢেকীয়াজুলিৰ এজন যুৱকে এটি প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে আৰু নিজে এটি কৰ্ম সংস্কৃতি গঢ়িছে। তো সেয়াই ভিডিঅ' প্ৰস্তুত কৰিবলৈ মই আহিছোঁ আৰু আপোনালোকক দেখাই আছোঁ। এয়া এবাৰ চাই লওক গোটেই এৰিয়াটো। এয়া হৈছে এটা ডাঙৰ ফাৰ্ম আৰু ইয়াত কণী পৰা ব্ৰইলাৰ মুৰ্গী পাব। এয়া দাদাজন বহি আছে। এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। তো ভিতৰলৈ সোমোৱাৰ আগতে চেনিটাইজ কৰি ল'ব লাগে। ইয়াত দেখিছে আপোনালোকে, দাদাই আমাক চেনিটাইজ কৰাই আছে। তো চেনিটাইজ কৰোৱাটো দৰকাৰ, কিয়নো আমি বাহিৰৰ পৰা যেতিয়া যাম বিভিন্ন বীজাণু আমাৰ গাত লাগিব, মুৰ্গী বেমাৰ হ'ব পাৰে। তো তাৰ কাৰণে আমি চেনিটাইজ কৰি ল'লোঁ। চেনিটাইজ কৰি পেলাই এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। এয়া ওপৰত আছে গোটেই লেয়াৰ মুৰ্গী, সেইখিনি আপোনালোকক দেখাই আছোঁ। এয়া আপোনালোকে যে দেখিবলৈ পাইছে, এয়া হৈছে কণী পৰা মুৰ্গী। তো ইয়াৰ প্ৰজাতিটো মই নাজানো বাৰু, দাদাজনে জানে, তেওঁ ক'ব গোটেইখিনি। প্ৰথমে আপোনালোকক ভিডিঅ'টোত মই এবাৰ দেখাই লৈছোঁ। এয়া চাওক, গোটেই দুয়ো কাষে এনেকৈ মুৰ্গীবোৰ আছে, থৈ দিয়া আছে। তো এতিয়ালৈকে ডিম পাৰিবলৈ হোৱা নাই আৰু কেইদিনমান লাগিব বুলি জনাইছে মোক। তো কেইদিনমান পিছতে ডিম পাৰিব আৰু আপোনালোককো যদি প্ৰয়োজন হয় ডিম ইয়াৰ পৰাই ক্ৰয় কৰিব পাৰিব। বেছি দূৰলৈকে যাব নালাগে, ওচৰতে এই ফাৰ্মটো আছে আমাৰ পাণবাৰী, ঢেকীয়াজুলিৰ যি পাণবাৰী গাঁও আছে তাতে আছে ফাৰ্মটো। আপোনালোকে আহিলে ওচৰতে পাব, একদম ৰাস্তাৰ কিনাৰত। আৰু যেতিয়া কণী পাৰিব মুৰ্গী, আৰু কণীও ইয়াৰ পৰা আপোনালোকে ক্ৰয় কৰি লৈ যাব পাৰিব। এয়া চাওক, এটি বিশাল ফাৰ্ম আমাৰ এজন অসমীয়া যুৱকে কৰিছে। মানুহে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে। চাওক, আমাৰ ইয়াতেই এনে এটি কৰ্মসংস্কৃতি গঢ়ি তুলিছে। তো এয়া চাওক গোটেই ভিউখিনি, এয়া গোটেই মুৰ্গী। এয়া যে আপোনালোকে দেখিবলৈ পাইছে, এয়া চাওক মুৰ্গী। আৰু কিছুদিন পিছতে এয়া ডিম পাৰিব হৈ যাব, ডিম ইয়াত উৎপন্ন হ'ব। তো এয়া চাওক, দুয়ো কাষে এনেকৈ মুৰ্গীবোৰ আছে, আপোনালোকে আগতে পিছে দেখিবলৈ পাইছে। তাৰ লগত উপস্থিত আছে এই ফাৰ্মৰ অনাৰ, যিজনে এই ফাৰ্মটো কৰিছে। তো দাদাৰ লগত অলপ কথা পাতিম। দাদা, কেনেকৈ আপোনাৰ মনত আহিলে যে এনেকুৱা এটা ফাৰ্ম আপুনি কৰিব পাৰে বুলি? এইটো আপোনাৰ আমাৰ অসমত আপাৰ আছাম ফালে হৈছে, প্ৰায়ভাগেই হৈছে। তাৰপৰাই চাই মেলি অলপ ইউটিউবতো অলপ হেৰি কৰিলোঁ, তাৰপৰাই এনেকৈ আৰম্ভ কৰিলোঁ আৰু। কিমান দিন লাগিছে আপোনাৰ এই ফাৰ্মটো ৰেডি কৰোঁতে? মইতো আপোনাৰ 2023 জানুৱাৰীৰ পৰা আৰম্ভ কৰিছিলোঁ। মই অলপ এই বাৰিষাৰ হেৰি কাৰণত মই বাটটো অলপ দেৰিকৈ আনিছোঁ। এতিয়া প্ৰায় লেয়িঙত আহিব আৰু তোমাৰ ধৰা আৰু 10 দিনমান লাগিব, লেয়িঙত আহিব। এতিয়া ডিম পাৰিবতো হোৱা নাই, ডিমটো পাৰা নাই? নাই পৰা নাই, ফেব্ৰুৱাৰী 10 তাৰিখৰ মানৰ পৰা আহিব লাগে। এইটো কি প্ৰজাতি, এইটো জাতটো কি মুৰ্গীটো? এইটো তোমাৰ হেৰি কয় VV 300। হয়, বাকী কিবা ক'ব নেকি আমাৰ ডেকাবিলাকে? এইটো কৰিব পাৰে, সকলোৱে কৰিব পাৰে, খালি মানে ইয়াত অকণমান হেৰিটো বেছি হয়, বাজেটটো। সেইটোৱে আৰু, বেলেগ তেনেকুৱা একো ভয় খাবলগীয়া একো কাম নহয়, ধুনীয়াকৈ কৰি যাওক।
এতিয়া মই উপস্থিত আছো ফাৰ্মৰ ষ্ট'ৰ ৰুমত। এয়া যে আপোনালোকে হালধীয়া বস্তাবিলাক দেখিবলৈ পাইছে, ইয়াত গোটেই মুৰ্গীৰ দানা আছে আৰু এয়া যে ফিল্টাৰ, এয়া গোটেই ফিল্টাৰ কৰা পানী, মানে বাহিৰৰ পানী মুৰ্গীক নোখোৱাই যাতে মুৰ্গীৰ কোনো ধৰণৰ বেমাৰ আজাৰ নহয়। তো বন্ধুসকল, যিমানখিনি পাৰিলো আপোনালোকক এই ফাৰ্ম দেখালো, আৰু ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।